এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 15খন জিলাত বানৰ সংহাৰ, এই পৰ্যন্ত বানত 26 জনৰ মৃত্যু। ৰাজপথৰ ওপৰেৰে বৈছে বাৰসনী নৈৰ পানী। এই পৰ্যন্ত বানৰ কবলত পৰিছে 400ৰো অধিক গাঁও। 1,60,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। নলবাৰী, বৰপেটা, শোণিতপুৰ, লখিমপুৰ, পশ্চিম কাৰ্বি আংলং, নগাঁও, হোজাই, কৰিমগঞ্জত এতিয়াও বানৰ তাণ্ডৱ চলি আছে। খান্দং বান্ধৰ 7খন গেট খুলি দিয়াৰ পিছত নামনি অঞ্চলত অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হোৱা দেখা গৈছে। বাৰসনী পানীয়ে ভাবুকি কঢ়িয়াইছে কপিলী নৈৰ কাষৰ শ শ গাঁৱলৈ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। 22 জুনলৈ অব্যাহত থাকিব বৰষুণ। সাৱধান হওক আপুনি, পুনৰ বতৰে লৈছে ভয়ংকৰ ৰূপ। ইতিমধ্যে কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বজালী, পশ্চিম কাৰ্বি আংলঙত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তামুলপুৰ, বাক্সা, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, গোলাঘাটত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে। ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, মাজুলী, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, হোজাই, হাইলাকান্দি, ওদালগুৰি, দৰং, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ'ত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 22 জুনলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত থাকিব বৰষুণ। ইতিমধ্যে ৰাজ্যৰ 13খন জিলাত বানে লৈছে ভয়াৱহ ৰূপ। গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। গুৱাহাটী মহানগৰীৰ বামনী মৈদাম, হাতীগাঁও, অনিল নগৰ, ৰাজগড়ত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বানৰ ভয়াৱহ ৰূপ, আজি আৰু কাইলৈ বিদ্যালয় বন্ধ ঘোষণা। হয় দৰ্শকসকল, বানৰ বাবে আজি আৰু কাইলৈ বন্ধ থাকিব বিদ্যালয়। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা। ৰাজ্যত বতৰে লৈছে ভয়ংকৰ ৰূপ। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ ভয়াৱহ ৰূপ। বানৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা। কৰিমগঞ্জ জিলাখনত আজি আৰু কাইলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। কিয়নো কৰিমগঞ্জ জিলাত বৃদ্ধি হৈছে কুশিয়াৰা আৰু লংগাই নৈৰ জলস্তৰ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। স্কুটি লাভ কৰা ছাত্ৰীক দিয়া হ'ব বিনামূলীয়া প্ৰশিক্ষণ। এইবাৰ উচ্চতৰ মাধ্যমিকত স্কুটি লাভ কৰা ছাত্ৰীসকলৰ বাবে ভাল খবৰ। স্কুটি লাভ কৰা ছাত্ৰীসকলক দিয়া হ'ব বিনামূলীয়া প্ৰশিক্ষণ আৰু ইয়াৰ লগতে প্ৰদান কৰা হ'ব অনুজ্ঞাপত্ৰ। 1 জুলাইৰ পৰা পৰিবহণ বিভাগৰ কাৰ্যালয়ত দিয়া হ'ব এই সুবিধা। যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেন্তে 9401596387 অথবা 7896850045 নম্বৰত যোগাযোগ কৰিব পাৰিব। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। সমবায় সমিতিৰ হাজাৰ হাজাৰ সদস্যক সকাহ দিব চৰকাৰে। পুনৰ ৰাজ্যৰ সমবায় সমিতিসমূহক আৰ্থিক সাহায্য দিবলৈ সাজু হৈছে চৰকাৰ। 2023-24 বৰ্ষৰ আৰ্থিক সাহায্যৰ বাবে সমবায় সমিতিসমূহে কেনেকৈ কৰিব লাগিব আবেদন। এই সুবিধাৰ বাবে 24 ডিচেম্বৰৰ ভিতৰত সমবায় সমিতিসমূহে কৰিব লাগিব আবেদন। আজিৰ পৰা ৰাজ্যৰ সমবায় সমিতিসমূহে কৰিব পাৰিব আবেদন। অসম সমবায় সমিতি আইনৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিয়ে কৰিব পাৰিব আবেদন। এই আঁচনিৰ বাবে নিয়মিত বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমবায় সমিতিকহে যোগ্য বিবেচনা কৰা হ'ব। এই আঁচনিৰ বাবে www.farcs.assam.gov.in ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। 10 জনৰ মৃত্যু, কেইবাজনো নিৰুদ্দেশ। মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰচণ্ড বৰষুণৰ মাজতে মিজোৰামৰ আইজল জিলাত শিলৰ কয়ৰী ভাঙি পৰাত 10জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো লোক নিৰুদ্দেশ হৈ পৰে। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু স্লেমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় 6 বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষী বিষয়াই জনোৱা মতে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক মাটিৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
এই পৰ্যন্ত 10টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও মাটিৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে। ইফালে ভূমিস্খলনৰ ফলত ৰাজ্যৰ বিভিন্ন আন্তঃৰাজ্যিক ঘাইপথ ব্যাহত হৈ পৰিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ লগত জড়িত চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হয়। এটা বিগ ব্ৰেকিং নিউজ, খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট, সুৰা সুৰা বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ। হয় দৰ্শকসকল, খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ মূল গেট, ক্ৰমাৎ বৃদ্ধি হৈছে বৰপানী নদীৰ জলপৃষ্ঠ আৰু ইয়াৰ বাবে নগাঁৱৰ কচুৱাত বিভীষিকাময় পৰিস্থিতি সৃষ্টি হৈছে। বানৰ কবলত পৰি লংজাপ, জুৰিৰপাৰ, শিঙিমাৰী আদি অঞ্চল ব্যাহত হৈ পৰিছে। জুৰিৰপাৰ, মাধৱপাৰা, গড়কাপ্তিনী পথৰ ওপৰেদি বাগৰিছে পানী আৰু ইয়াৰ ফলত শংকিত হৈ উঠিছে নৈপৰীয়া ৰাইজ।